কি হ'ল এইটো জবৰ এইটো জবৰ লগাই দিয়া লগে লগে আলিফ হৈ নাথাকে কি হ'ব হামজা হামজা জবৰ আ হামজা জবৰ আ এনে আলিফ হৈ থাকে কিন্তু এই যেতিয়া জবৰ লাগি গ'ল হামজা জবৰ আ হৈ গ'ল জেৰ লাগি গ'ল হামজা জেৰ ই হামজা জেৰ ই হামজা জেৰ ই লম্বা করে না হামজা জের ই আর ওই যে আমি বল হামজা পেশ উ আ ই উ বাচ্চা কি জানে পড়াও ইনকামিং বোর্ডে যেটা আমার ট্রেনিং হয় বাচ্চা কি যা পড়াও এটো যদি খাড়া হয়ে থাকে তেতিয়া হয় কি হবে আলিফ বা হামজা যদি এই বস্তুটো যদি সিধা হয়ে থাকে যদি এনেকে মানে খাড়া হয়ে থাকে কুই থাকিলে কি হবে এটো একো নহয় কিন্তু যেতিয়া আমি ইয়াত এটা নক্তা দি দিওঁ তেতিয়া কি হ'ব বা বা এটা নক্তা দিলে কি হ'ব বা ইয়াৰ লগত দিলে দুটা নক্তা দি দিওঁ কি হ'ব তা দিলে তা তা এতিয়া আৰু এটা দি দিওঁ তেতিয়া সা এইটো যেতিয়া মুছি দিওঁ সেইটো আৰু এটা দি দিলে সা এইকেইটা আটাইকেইটা যেতিয়া মুছি দিওঁ তেতিয়া কি হ'ব ইয়াত যেতিয়া দুটা দি দিওঁ তেতিয়া কি হ'ব ইয়া এইখিনি বস্তু এইটো বস্তু এতিয়া এই বস্তুটোকে আমি আকৌ বেলেগত লগাব পাৰোঁ যেনেকৈ বা লাম ইয়াত যদি বা এটা দি দিলোঁ ইয়াত জবত দি দিলোঁ ইয়াত যদি কি হ'ল বাল বালাম বাল হৈ গ'ল তাৰপিছত ইয়াত জেড দি দিলে বিল হৈ গ'ল হা আৰু ইয়াত পেষ্ট দি দিলে ভুল হৈ গ'ল বস্তুখিনি বুজিবলৈ একেবাৰে সহজ কিন্তু মানে আমাৰ অলপ ধ্যানটো দিলেই হ'ল তাৰপিছত হৈ গ'ল এইটো আপনার দেখ কোয়া হয়েছিল কি হল ডাস্টার ইয়াক যদি আমি আকৌ এইটো এই বস্তুটো আকৌ আহিলোঁ আনাৰ পিছত লাহেকৈ এনেকৈ আৰু বনাই দিলোঁ বল বনাই দিলোঁ বল হা বল বনাই দিলোঁ এইটো বস্তু এনেকৈ বল আচল এইটো কি হৈ গ'ল হা হৈ গ'ল এইটো যেনিবা লিখোঁতে লাম্বা ডাইৰেক্ট বল হিচাপে লিখে হয়নে হৈ গ'ল হা ইয়াত যদি মই ওপৰত দি দিওঁ কি হ'ব খা এটা নক্তা দিলে খা হ'ব ইয়াত যদি মাজত দিওঁ কি হ'ব জিম জিম হৈ যাব আৰু একো যদি নিদিওঁ তেতিয়াহ'লে কি হ'ব হা হৈ যাব এইখিনি যদি মই মুচি দিওঁ এইখিনি মুচাৰ লগে লগে ইয়াতে যদি আৰু কিবা লগাই দিওঁ যদি মই ৰা লগাই দিওঁ ইয়াত ৰা কি হ'ল হা জিম যদি হ'লে জাৰ হৈ গ'ল ইয়াত জবৰ দি দিলোঁ ইয়াত হৈ গ'ল জাৰ হা আৰু যদি ইয়াত এটা দি দিলোঁ কি হ'ল খার এই বস্তুটোৱে খাৰ ইয়াত যদি মই এইটো লাম বনাই দিলোঁ কি হ'ব খাল জেৰ দি দিলে কি হ'ব হিল আৰু পেষ্ট দি দিলে ফুল মানে বস্তুবিলাক বুজিবলৈ একদম সহজ এতিয়া এই বস্তুটোৱে যদি মই এইটো আচল বস্তুটো ইমান কোনে এইবিলাক এনেই দিছে ঠিক আছে এতিয়া এইবিলাক চব মুচি পেলাই মই যদি যুক্তাক্ষৰ লগালোঁ এইটো এনেকৈ দিলোঁ দি পেলাই ইয়াক এইখিনি ইয়ালৈকে লাগিছিলতো ইয়ালৈকে নিদিলে মই এইফালে লৈ গ'লোঁ ইয়াত লগত লগাই দিলোঁ এইটো কি ইমানখিনি লাগে লা আলিম হৈ গ'ল খা আলিম বা ইয়াত যদি মই এইটো খা বনালোঁ কি হৈ গ'ল খা আলিম খা এই বস্তুটো যদি মই ইমানটো আৰু লৈ আহোঁ কি হ'ব সালাম আৰু ইয়াত যদি লগত মই কি বনালোঁ ইয়াত যদি তাক এইটো কি দিলোঁ ওয়া কাফ খালাম কাফ কি হৈ গ'ল ইয়াত জবৰ 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 খালাকা কি হৈ গ'ল খালাকা খা লাকা খালাকা খালাকা ইকরা বিসমি রাব্বিকাল্লাযী খালাক হয় এইটোৱে খালাক কেনেকৈ বনিলে এই খাটো এইটো এনেকৈ আছিলে যে এইটো মই এইখিনি কাটি এইখিনি ইয়াত লগালোঁ লামটো ইয়ালৈকে লৈ আহিলোঁ আৰু কাপটো ইয়াত লগালোঁ এইটো হৈছে যুক্তাক্ষৰ হ'ব হৈ যাব না কি হৈ গ'ল খালাক এতিয়া আমি মিলাব লাগিব কোনবিলাক এই জবৰ জেৰ আৰু পেষ্ট এতিয়া ইয়াত যদি মই এইটো পেষ্ট লগাই দিওঁ ইয়াত যদি মই এইটো জেৰ দি দিওঁ আৰু ইয়াত যদি মই কি কৰোঁ এইটো জবৰ দি দিলোঁ কি হ'ল খলিকা খালাকা আৰু ফুলিকা তাৰপিছত এইকেইটা হৈ গ'ল যুক্তাক্ষৰত লাগি থকা কিছুমান আছে আকৌ লাগি নাথাকে কিছুমান লাগি নাথাকে যেনেকৈ এইটো কি দাল দাল হয়নে ইয়াত যদি এটা নুক্তা দি দিওঁ তেতিয়া ৰা এইটো কাটি দিলোঁ দাল
এইটো কি র ৰা 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 এনেকেও লিখে আৰু এনেকেও লিখে কি হ'ল র ৰা ৰা যদি মই জবৰ দিওঁ ৰা ৰা আৰু যদি মই ইয়াত এনেকৈ লগাই দিলোঁ কি হৈ গ'ল সি দাৰাচা হ'ল দাৰাচা দৰ্শ মানে আমি পঢ়াই আছোঁ দাৰাচা আঠ দৰ্শ পঢ়াই আছোঁ দাৰাচা পঢ়াই আছোঁ এই দাৰাচা এইকেইটা একো লাগি নাথাকে হা ইয়াত আমি লগাব নোৱাৰিম এইটো আকৌ একো লগাব পাৰিম ইয়াত যদি মই চিনত যদি এইফালে ইয়াত তা লগাই দিম এটা কি হ'ব দাৰাচা দারাসা মানে চিনটোত লগাব পাৰি দাল আৰু ৰাত লগাব নোৱাৰে এইখিনি হৈছে যুক্তাক্ষৰ আৰু ইয়াত লগোৱা আৰু লগাব নোৱাৰা দুটা আছে এতিয়া ইয়াৰ উচ্চাৰণখিনি কেনেকৈ হ'ব হামজা হামজা এইটো কেনেকৈ উচ্চাৰণ হ'ব হামজা জবৰ আ আ হামজা জবৰ আ আ ইয়াৰ নিচিনা একেলগে একেই শুনা আমি আৰু আছে কিন্তু কি কি আছে শুনিবলৈ একেই হয় কিন্তু আমাৰ উচ্চাৰণত যেনেকৈ আন আন আম কি আন আম তা কিন্তু মই উচ্চাৰণ এইটো কৰিম অকল আন 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 ইল্লাল্লাহ কৈ যায় বুজিছানে কেতিয়াবা ইল্লাল্লাহ ইল্লাল্লাহ কৈলে হামজাটো উচ্চাৰণ কৰিবৰ কাৰণে ইমানটো আৱাজ আহে হামজাটো ইমান এটা কঠিন মানে শব্দ ইমান এটা জবৰদস্ত শব্দ এইটো উচ্চাৰণটো তেনেকৈ কৰিব লাগে আন 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 আম আন আম আন আম এইটো হৈছে আইন এইটো অলপমান পাৰ্থক্য বুজিব লাগিব এইটো হৈছে আইন আৰু এইটো হৈছে হামজা এতিয়া এইটো কেনেকৈ লাগিব আনা হামজাটো আন নুন হয়নে ইয়াত আহি গ'ল নুন ইয়াত আহি গ'ল আইন আৰু এই আইনটো কিন্তু যুক্তাক্ষৰ তেনেকৈ আহে